আজি পবিত্ৰ মহাশিৱৰাত্ৰি। নদুৱাৰৰ বিভিন্ন শিৱ মন্দিৰত শিৱৰাত্ৰি উদযাপন। ধৰ্মীয় পৰম্পৰাগত সমগ্ৰ দেশৰ অন্যান্য প্ৰান্তৰ লগতে নদুৱাৰৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰত প্ৰতি বছৰৰ দৰে নাগশংকৰৰ শৈৱপীঠ দেৱালয় আৰু চৈবাৰীৰ নাগেশ্বৰ শিৱ মন্দিৰত আজি পুৱাৰে পৰাই অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। নমস্কাৰ, সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি চাকি বন্তি জ্বলালোঁ। এই নাগেশ্বৰ মন্দিৰতে আহিলোঁ চৈবাৰী, আৰু আমাৰ ঘৰ কেৰাণীপা মিঠাখোলতে। নমস্কাৰ, ধন্যবাদ। হয় হয়, শিৱ বাবাক আমি নিজৰ মনৰ যিখিনি আছিলে সকলো প্ৰকাশ কৰিলোঁ, আৰু আমাৰ শিৱ বাবা আমাৰ লগত সদায় থাকেই, সেইকাৰণে আমি পূজা পাতল কৰিলোঁ। ভাল লাগিলে আহি। আমাৰ এইটো ৰাজপথৰ কিনাৰতে মন্দিৰ হয়, নাগেশ্বৰ মন্দিৰ, আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে ভকত বৈষ্ণৱসকল, আৰু সকলোৱে ধুনীয়াকৈ চাকি বন্তি জ্বলালে। আমি ধুনীয়াকৈ সেৱা কৰিলোঁ। ভাল লাগিলে আহি, আৰু বহুত মানুহ, আমি চাকি জ্বলাবলৈ জেগাই পোৱা নাছিলোঁ, বহুত ভিৰ, আৰু জ্বলালোঁ। আৰু হয়, আমি ভগৱানক কৈছোঁ মনৰ যিমানখিনি আশা আছে পূৰ হওক, সেয়াই ক'লোঁ। আৰু ময়ো ক'লোঁ। কিমান বছৰ ধৰি আহি আছে? হয়, আমাৰ ঘৰ ওচৰতে, আমি প্ৰত্যেক বছৰে আহোঁ। আজিৰ এই পবিত্ৰ দিনটোত অঞ্চলটোৰ বিভিন্ন শিৱ মন্দিৰলৈ গৈ ভক্তপ্ৰাণ ৰাইজে মহাদেৱ শ্ৰী শ্ৰী শিৱ বাবাৰ মন্দিৰত পূজা অৰ্চনা কৰি দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে প্ৰসাদ গ্ৰহণ কৰে। হয় হয় মহাদেৱ, আজি আমাৰ এই শ্ৰী শ্ৰী বাবা নাগেশ্বৰ মন্দিৰ প্ৰাংগণত আমাৰ আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি ভাগ উদযাপন কৰিবলৈ আমি কমিটি যিমান যৎপৰত আছে আমি চেষ্টা কৰিছোঁ। যোৱা কালিৰ পৰাই আমাৰ লানি নিচিকা ভক্তৰ যি সমাগম দেখিছিলোঁ, ৰাতিপুৱা বতৰটোৰ কাৰণে আমি কিছু চিন্তিত হৈছিলোঁ, কিন্তু তাৰপিছতো বাবাৰ আশীৰ্বাদত বতৰ ফৰকাল হ'ল। হাজাৰ হাজাৰ ভক্ত ইয়াত সমবেত হৈছে, আৰু আমাৰ ইয়াত প্ৰসাদৰ উপৰিও যি ভোগৰ ব্যৱস্থা কৰা হৈছে তাক আমি খোলা অন্তৰেৰে, ৰাইজেও আমাক যথেষ্ট দান বৰঙণি দিছে। আমাৰ ৰাইজৰ দান বৰঙণিৰেই আমাৰ এই অনুষ্ঠানটো আজি উদযাপন কৰিবলৈ বেছি আমি সুবিধা পাইছোঁ। ৰাইজৰ দান বৰঙণি যেনেকৈ দিছে, ঠিক তেনেকৈয়ে ৰাইজৰ সমাগমে আমাক আৰু উৎসাহিত কৰিছে। আৰু আমাৰ যিখিনি আধাৰুৱা কাম মন্দিৰ ভাগৰ, এইটোও আজি আমাৰ বিবাহ ভৱনটো সম্পূৰ্ণ কৰিব পৰা নাই, আৰু তাৰ কাষতে থকা যিটো নামঘৰ তাকো আমি বহল ৰূপত আমি কৰিম বুলি ভাবিছোঁ। এটা আশা ৰাখিছোঁ ৰাইজৰ দান বৰঙণি তথা আশীৰ্বাদ আৰু চৰকাৰ সুমতিত আমি যাতে আমাৰ এই অৰ্ধ কামখিনি আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ বাবে এই নিউজ চেনেলৰ জৰিয়তে আমি ৰাইজ তথা চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ধন্যবাদ। নদুৱাৰৰ পৰা দুৰ্গা পৰেলৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।